দেখিলা বুৰে চাই মাইনাই একোকে বুজি নাপায় ঐ কি দেখিলা বুৰে চাই মাইনাই সঁচাকে বুজি নাপায় ও ৰূপ দেখি কোন দেখি লগত আকৌ মুখ দেখি জনাবোৰে কিবা কিবি কয় আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় Hey guys, channel Rafrin vlog বহুত দিনৰ আহি গলো সো মানে কি হল বহুত দিন vlog বনা নাই কেলে কাৰণ মই কৈ দিছো মানে ঘৰত যে অলপ কাম হৈ আছে ঘৰৰ লেটিং বাথৰুম বিলাক বনি আছে সো অলপ মই লাগি দিছো আৰু মিস্ত্ৰীবিলাকৰ লগত সো এইভাবে vlog বনোৱা সময় নাই হোৱা আৰু সেইটোৱে আৰু সো দেখাই দিছো আপোনালোকক কি মানে বনোৱা হ'ল আৰু বনাবো বৰ্তমান ঘৰখিনি বহুত বনাবলগীয়া বাকি আছে এইবিলাক কাম চলি আছে বৰ্তমান এইটো হৈছে আমাৰ এইটো হৈছে টেংকি এইটো আপোনাৰ মিনিমাম 25 দিন থাকিব লাগিব হকোৱা পাছতহে ইয়াৰ ওপৰত মানে আপোনাৰ ৰুম কেটা বনাব পাৰে সো এইটো হ'ব বাথৰুম এইটো হ'ব আপোনাৰ টয়লেট আৰু এইটো হৈছে আপোনাৰ মেইন এইটো মানে শৰ্ট ঢালাই কৰোঁতে বহুত সময় গ'ল সো এতিয়া প্ৰায় আপোনাৰ দুদিনমান হৈছে এইটো কৰা কমপ্লিট হোৱাৰ পাছত আৰু একদম আৰু ঘৰ চৰ বনাবলগীয়া আছে বহুতখিনি সো আজি এইবিলাক কথা নকওঁ আজি বৰ্তমান আমি যাম বৰিয়াছা জেগা এটাত সো যাম ৰঙা নদীৰ পাৰতেই সো বৰেকে চাম আজি আৰু এতিয়া মই জাষ্ট শুই উঠিছো মানে বহুত দেৰি হৈ গ'ল সো কি ক'ব আৰু সো এতিয়া বৰ্তমান আমি যাওঁ বৰেকে ওলাম ৰেডি হওঁ গাটোকে ধুই লওঁ আৰু ইউকেলেলে এইটো লৈ যাব লাগিব কাৰণ এইটো লৈ গৈ অলপ গান চানো গাম সো ইয়াত থৈ দিছোঁ অলপ লেতেৰা পেতেৰা হৈ আছে চাফা কৰিম ফাৰ্ষ্টত আৰু গাইজ মোৰ মোবাইলটো মানে কভাৰটো মানে কি হৈ গ'ল জাষ্ট your things okay so মানে কভাৰটো পুৰা yellow হৈ গ'ল সেইভাবে ডাইৰেক্ট মোবাইলটো ইউজ কৰিছোঁ ডাইৰেক্ট কৰিছোঁ আৰু এতিয়া পটককৈ গৰম পানী গৈ গাটো ধুই লওঁ কাৰণ আজি বহুত কাম আছে অলপ মানে মছজিদতো যাব লাগিব বহুত দিন যোৱা নাই মানে সো মছজিদতো যাম আৰু অকণ গাটো কিবা এটা কাম কৰিব যোৱাৰ আগত মানে গাটো ধুই গ'লে মনটো ফ্ৰেছ লাগে তো মই বহুত এলেহুৱা কিন্তু সো এইবাৰ গৰম পানী অলপ কৰি পিনি গাটো ধুই লওঁ আপোনালোকে 1 মিনিট ৱেইট কৰি দিয়ক আয়ো ঠাণ্ডা তো গাইজ গা চা ধুই ওলাই পিনে ৰেডি এতিয়া আমি যাম যোৱাৰ আগতে মছজিদৰ টাইম হৈছে যিহেতু আজি মোৰ ক্লাছ নাই এইভাবে নামাজ পঢ়ি আহোঁগৈ সো এইপিনে লগত টুপি লৈ ল'লোঁ আৰু এইকণ সময়ত প্ৰায়ভাগ ঘৰত মই অকলশৰীয়া কাৰণ ঘৰত কোনোৱে নাই দেখিছে মোৰ ৰুমটো বৰ লেতেৰাই হৈ আছে পূৰা সো এতিয়া মছজিদৰ পৰা আমি অকলে আছোঁ মছজিদৰ পৰা চিধা আমি টঙি ঘৰলৈ গুচি যাম সো ব'লক মোৰ লগত লেটছ গো সেই গাইজ বন্ধুৰ লগত মোৰ যাত্ৰা আৰম্ভ হৈ গ'ল কাৰণ মানে আপোনালোকে বন্ধুখিনি পায়েই আমাৰ ব্ৰ সো ইয়াৰ কাহিনী আৰু মোৰ কাহিনী বহুত বেলেগ কাহিনী আপোনালোকে শুনিব মই আপোনালোকক গৈ পিনি শুনাম ত' দিছ ইজ মাই এনাৰ্জি ত' গাইজ ৰঙানদীত পাওঁ হৈছোঁহি আৰু এতিয়া অলপ বস্তু কিনিবলগীয়া আছে মানে খোৱা বস্তু কাৰণ এইটো চনৰ লাষ্ট শেষ চনটো আপোনালোকৰ লগতে মই সৰু যে পিকনিক এটা খাওঁ এতিয়াই তো ব্ৰেড এণ্ড জাম লৈ যাওঁ তো ইয়াত বেলেগ মানুহ নাই অকল আপুনি আৰু মই চ' গাইজ এই ভিডিঅ'টো যদি মায়ে দেখা হ'লে মইতো গ'লোহেঁতেন কাৰণ দেখিছে নাই মই মানে ব্লগ বনাই মানে অসাৱধান হৈ পিনি পিছফালে ট্ৰাক আহি আছে মই গমেই নাপাওঁ সো ইমান কেয়াৰলেছ হৈ পিনি মানুহ ব্লগ বনাব নালাগে আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ এনেকুৱাকৈ আপোনালোকে ব্লগ নবনাব কাৰণ মই এতিয়া ৰিয়েলাইজ কৰিছোঁ যে মই ডাঙৰ এটা ভুল কৰিলোঁ পিছফালে ট্ৰাক আহিছে যদি মোৰ অলপ ইফাল সিফাল হৈ যোৱা হ'লে আজি মোৰ লাগি যায় এক্সিডেণ্ট এটা হৈ যায় সো সেইবাবে আপোনালোকৰ ৰিকুৱেষ্ট এনেকুৱা ধৰণৰ ব্লগ নবনাব গাইজ 2022 চনৰ শেষত পিকনিক খোৱা নাই সো প্ৰথম পিকনিক আপোনালোকৰ নামত মই অকলে গৈছোঁ অকলে যোৱা নাই মানে আপোনালোক আছে মোৰ লগত যিহেতু সো প্ৰথম পিকনিক আপোনালোকৰ নামত অলপ প্ৰব্লেম হৈ আছে গাইজ এইপিনে প্ৰেমত বিজি চ' দেখিছে নিচানৰ চ' এখন প্লেনিং কৰা আছে নিচানৰ নহয় ৰিনল্টৰ লোৱাৰ কথা এটা আছে 2023 চন মানত চ' চাওক আমাৰো এদিন আহিব
চুলিৰ পৰা ভৰিৰে নখলৈ কিনো বাকী আছে তাইক জানিবলৈ ঐ কি দেখিলা বুঢ়ে চাই মাইনাই একোকে বুজি নাপায় ঐ কি দেখিলা বুঢ়ে লখিমপুৰৰ এটা সৌন্দৰ্য শ্ৰী গণেশ মন্দিৰ এনে আছে গণেশ মন্দিৰ অ'কে গাইজ পাওঁ হৈছোহি আৰু এতিয়া আমি তহিঘৰত যাম ৰঙা নদী তাৰ পৰা আমি পিকনিক খাম এতিয়া বস্তু লৈ ল'ম পিকনিক খোৱা তো মই আৰু আপোনালোক মানে 3000 মানুহ চ' আটাইতকৈ ডাঙৰ পিকনিক 3000 মানুহৰ লগত পিকনিক খাম এতিয়া আটাইতকৈ ডাঙৰ মানে আপুনি দেখিছে নাই পিকনিক খোৱা মানুহ যায় 100টা বা 200টা আমি যাম 3000 এৰাউণ্ড 3K এৰাউণ্ড মানুহ আমি এতিয়া পাৰ্টি খাব যাম পিকনিক খাব যাম চ' আপুনি দেখিছে বাইপাছ নতুনকৈ বনালে 16 ডিচেম্বৰত মামাই আহি পিনে আপোনাৰ উদ্বোধন কৰি দিছিলে এখন বাইপাছ চ' লখিমপুৰ লাহে লাহে উন্নতিৰ দিশত আগবাঢ়ি আছে চ' আপোনালোকে যদি লখিমপুৰৰ কমেণ্ট কৰক আৰু যদি লখিমপুৰলৈ আহিব বিচাৰে আহিব পাৰে থেংক ইউ অ'কে গাইজ লৈ ল'লোঁ এতিয়া আমি যাওঁ আণ্টি ভালনে আচ্ছা ঠিক আছে আণ্টি ঘৰ ক'ত আপোনাৰ ইয়াতে ন ঠিক আছে দিয়ক ৰখক চ' লেটছ গ' লগাই লোকেশ্যন চাই আহি গ'লোঁ এইটো চাইডে ভুলকৈ গুচি গৈছিলোঁ ত' এতিয়া এইপিনে আহিলোঁ এইপিনে যদি হয় হ'ব আৰু অ' মাই গড ইজ অ'ছম ইজ হেভেন মেন ৱাও গাইজ আগতেও হয়তো এবাৰ আহিছিলোঁ কিন্তু আপোনালোকে নেচাই ভিডিঅ'বিলাক গাইজ চ' বৰ্তমান পিকনিকটো খাবলৈ আমি এনেকৈ সাগৰ পাৰত যাব লাগিব চ' বৰ্তমান চাইকেলখন এটা থৈ দিছোঁ এতিয়া আমি তললৈ নামো লেটছ গ' গাইজ অ'কে চ' দেখিছে সাগৰ পাৰে পাৰে মাই গড চ' এইটো ধুনীয়া অচম জেগা হয় দেখিছে পিকনিক খাবলৈ আমি জুই জ্বলাব দৰকাৰ নাই জাষ্ট অকণমান আগলৈ যাওঁ আগত গৈ পিনি পিকনিক খাওঁগৈ আৰু এটা কাৰণে ভয় লাগি আছে চাইকেলখন চুৰ নহ'লে হৈছে আৰু হয় চাইকেল ভাই তই ভালকৈ থাকিবি হা ক'তকৈ আহি আছোঁ চ' অ'কে অলপ আৰু যিটো আমি পিকনিক খাব আহিছোঁ ন চ' মোৰ লগত মই অকলে পিকনিক খোৱা নাই কিন্তু আপোনালোকেও আছে যিহেতু এটা পিকনিক খাব গ'লে মানুহবিলাক প্ৰায়ভাগ খুব বেছি 100জনমান যায় কিন্তু মোৰ লগত 3000 মানুহ আহিছে পিকনিক খাবলৈ চ' খোৱা বস্তু একো নাই আপোনালোকৰ লগত চিপ যি আছে লগত লৈ লওক এতিয়া আমি একেলগে খাম লৈ লওক এতিয়া লৈ লওক জেগাটো চিলেক্ট কৰি লওক আপোনাৰ কোন জেগাত বহিলে ভাল হ'ব গান এটা লগাই দিয়ক পিকনিক আহিছে যদি গান নাথাকে কেনেকুৱা লাগিব চ' আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা দেখি জ্বলাবোৰে কিবা কিবি কয় আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় অ' আমাৰ মাইনা পানী সদায় ফিল কৰিব লাগে অকলে গাইজ চ' অকলে কি ধুনীয়া লাগিছে কোনো মানুহ নাই নিজান জেগাত এইটোৱেই জীৱনটো মানুহ সদায় ফিল কৰিব লাগে সদায় আপত্তি কৰিব নালাগে যে এইটো নাই সিটো নাই আৰু আছে নাই চ' লেটছ ডু ইট মেন এতিয়া প্ৰথমতে আমি খাম চকলেট খাম চ' চিপছটো পেকেট ইয়াত পেলাব নালাগে কাৰণ লেতেৰা হৈ যাব চ' আপোনালোকেও খাওক উলিয়াই লওক দেখি কোন দেখি লগত আকৌ মোক দেখি জ্বলাবোৰে কিবা কিবি কয় আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় আমাৰ মাইনা এনেকুৱা নহয় মাইনা এনেকুৱা নহয় মাইনা
আদায় তো গান এটা নাচি নাচি গৈ আছোঁ ভাল লাগিল এইটো স্পেণ্ড কৰি মাছ পাইছে নাই হা অঁ কেইটামান পাইছে মাছ আহে নাই বাৰু ইয়াত আহে ন মানে খুৰাই মাছ মাৰি আছে এয়া দেখিছে এতিয়া জালত মাছ লাগে নালাগে আমি চাম দেই চাব অ'কে গাইজ কি ক'ব ভাগৰে জীৱন সলনি কৰি দিয়ে অ' মাই গড ইয়াৰ এনেকুৱা ভাগৰ লাগিছে গাইজ ইমান ৰঙা নদীৰ পৰা চাইকেল মাৰি 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 আহি পালোহি চ' ব্লগটো কণ্টিনিউ ৰাখিছোঁ কি কৰোঁ আগলৈ নাজানো আজি টিউশ্যন আহিব নাই মা টিউশ্যন নাহে ভাতটোকে খাই লওঁ আৰু চ' মায়ে এইপিনে পুৰা দবাই আছে স্কুলৰ পৰা আহিলে